আপোনালোকে যে ভিডিওটো চাই আছে আপোনালোকৰ মা দেউতাকনো আপুনি কিমান ভাল পায় ভিডিওটো শেষলৈ চালে গম পাম অৰ্থাৎ আপোনাৰ মা দেউতাৰ কথা কিমান সহ্য কৰিব পাৰে আপোনাৰ মা দেউতাৰ কথা কিমান ভাবিব পাৰে এইটো ভিডিওত আপোনালোকে শেষলৈ চালে গম পাব নিশ্চয় থাম্বনেইলখনত লিখি দিছো হেপী মাঘ বিহু বা ভোগালী বিহু মা দেউতা দুটা অৰ্থ আছে মা দেউতা এনেকুৱা এটা শব্দ যেটো শব্দত আমাৰ এই পৃথিৱীখন সকলো চলি আছে হয়নে নহয় আপোনালোকে এবাৰ নিজে ভাবি চাওক মই মা দেউতাৰ কথা ভাবার লগে লগে আপোনালোকৰ চকু মন বুকু সকলোতে এটাই ওয়ার্ড আহি গৈছে মা এন্ড দেউতা আপোনাৰ নিজৰ এইটো চকুত চাই লকচোন এবাৰ মাক দেখা পাইছে এইটো চকুত এবাৰ ভাবি চাওক দেউতাক দেখা পাইছে তাৰ এটাই কাৰণ আপুনি মাক ইমানে ভাল পায় আপোনাৰ দেউতাক আপুনি ইমানে ভাল পায় এতিয়া বহুতে ভাবি আছে যে এইটো এটা জব চেনেল কিন্তু কি বকি আছে আজি যেহেতু মাঘ বিহুৰ উৰুকা আপোনালোকে উৰুকাৰ দিনা ভিডিওটো চাই আছে কিন্তু মই ঘৰৰ পৰা অলপ বাহিৰত আহিছো আমাৰ পাহাৰখনত আহিছো এইটো কাৰণত আহিছো কাৰণ যেতিয়া মই ভিডিও এটা বনাবলৈ লও তেতিয়া মাহতক কৈ দিও যে অলপমান মন থাক মা কাৰণ মই এটা ভিডিও বনাম এনেকে কোৱাৰ লগে লগে হিহত সাইলেন্ট হৈ যায় আৰু মই ভিডিওটো সুন্দৰকে বনাও আপোনালোকক দি দিও কিন্তু আজিৰ যেটো ভিডিও হেইটোত মা দেউতাৰ কথা কৈ থাকাৰ লগে লগে নিশ্চয় মা দেউতাই কান্দি শুনিব কান্দি শুনাৰ লগে লগে হিহতৰ চকুত চকু পানী ওলাব নহলে মোৰ চকুত চকু পানী ওলাব আপোনালোকে নিশ্চয় বুজি পাইছে সেইবাবে বাহিৰত আহিছো আৰু এইটো ভিডিওত কেইটামান কথা কম যি কেইটা কথা অলাগতিয়াল নহয় আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট আপোনালোকৰ বাবে বহুতে লাগতিয়াল সো ভিডিওটো শেষলৈ চাব আৰু শেষত এটা কোৱেশ্চন কৰিম আপোনালোকে সেই কোৱেশ্চনৰ এনসাৰটোত গম পাব আপোনাৰ মা দেউতাক কিমানে ভাল পায় বা আপুনি কিমান ভাল পায় সকলোবোৰে গম পাই যাব এটা কথা আপোনালোকে মনত ৰাখিব এই বিহুটোত আপোনালোকৰ আগত যেটো বিহু আছে বা আজিৰ পৰা যি বিহু ষ্টাৰ্ট হৈছে সেইটো বিহুত আপোনাতকে আপোনাৰ মা দেউতাই মোৰ কথা বা আপোনাৰ কথা বেছিকে ভাবিছে সেইটো কথা হয়নে নহয় আপোনালোকে নিজে গম পায় এতিয়া কব যে কি বকি আছ এনেকুৱা ধৰণৰ কমেন্ট আহিব তাৰ আগতে কৈ লও ৰাস্তাত যাই থাকোতে যদি আপোনালোকে মন্দিৰ দেখা পায় তাত কোনো ধৰণৰ সেৱা কৰি লাভ নাই মই থাম্বনেইলত নিশ্চয় লিখি দিছো যদি আপোনালোকে চাকৰি বিচাৰি আছে তেনেহলে ভগৱানক বিশ্বাস নকৰিব তাৰ এটাই কাৰণ আপোনালোকে গম পায় মই ডিফেন্স ৰিলেটেড ভিডিও বেছি বনাও যত কষ্ট কৰি চাকৰি লব পাৰি যি চাকৰি কষ্ট কৰিহে পায় তেনেকুৱা ধৰণৰ ভিডিও মই বনাও আপোনালোকে গম পায় কিন্তু তাত এটা কথা আছে যদি আপুনি মা দেউতাক যদি ভগৱান হিচাপে ভাবে যেনেকে মই ভাবো ধৰিলৈছো মোৰ মা দেউতাই ভগৱান মই কোনো ধৰণৰ ভগৱানক বিশ্বাস নকৰো মন্দিৰ বিশ্বাস নকৰো ঠিক তেনেদৰে আপোনালোকে যদি ভাবে আপুনি এবাৰ ভাবি চাব যদিনা এক্সাম থাকে সেইদিনা বহুতে ফুল লৈ যাব তাতে গম পায় তেওঁ মন্দিৰৰ পৰা আহিছে কিন্তু মোৰ কোনো ধৰণৰ যেতিয়া আগতে নাজানিছিলো তেতিয়া গৈছিলো কিন্তু যেতিয়াৰ পৰা জানা হৈছো যেতিয়াৰ পৰা মই নিজক বিশ্বাস কৰা হৈছো তেতিয়াৰ পৰা মন্দিৰ বাদ দি দিছো ভগৱান বাদ দি দিছো কিন্তু মা দেউতাক ভগৱান বুলি ভাবি লৈছো কাৰণ হিহতৰ কাৰণে মই আজি ইয়াতে আছো আপোনালোকৰ আগত আছো আপোনালোকৰ লগত কথা কৈ আছো সেইবাবে মই মোৰ লাইফত সকলোতকৈ ডাঙৰ ভগৱান বুলি মা দেউতাকে ভাবো আপোনালোকে কাক ভাবে কমেন্টত জনাব এতিয়া কথাটো হল মা দেউতা আমাৰ বাবে কিমান ইম্পৰ্টেন্ট সেইটো পিছৰ কথা এতিয়া কথাটো হল মই যে কৈছো ভগৱানক বিশ্বাস নকৰিব যদি আপোনালোকে চাকৰি বিচাৰি আছে কাৰণ এটা আছে মই যেতিয়া ক্লাস 9 নে 10ত পাইছিলো এটা কবিতা শুনিছিলো সেই কবিতাটোত উল্লেখ আছিল যে আপোনালোকে ৰাস্তাত গৈ থাকোতে মন্দিৰ যদি দেখা পায় সেৱা নকৰিব কিন্তু যদি এম্বুলেন্স এখন যাই থাকে তাত আপোনালোকে ভগৱানক কব যে ভগৱান কোনবা গৈ আছে কাৰবা কি হৈছে তেওঁক ৰক্ষা কৰিব তেনেকে ধৰণে সেৱা কৰিব আৰু তেতিয়াৰ পৰাই সেইটো সূত্ৰ মই পালন কৰি আহিছো ৰাস্তাত মন্দিৰ দেখিলে মই সেৱা জনোৱা বা ভগৱানৰ নাম লোৱা সেইটো কথা মই বাদ দি দিছো কিন্তু যদি এম্বুলেন্স এখন যায় মই তেনেকে ভাবো যদি কাৰোবাৰ মা দেউতাৰ কিবা হৈছে কাৰোবাৰ মাৰ কিবা হৈছে তেনেহলে কি অৱস্থা হৈছে এনেকে ভাবো আৰু ভগৱানক কও প্লিজ তেওঁক ৰক্ষা কৰিব এনেকে মই ভাবো আপোনালোকে কি ভাবে মই নাজানো কিন্তু মই ভগৱানক বেছি বিশ্বাস নকৰো মই নিজক বেছি বিশ্বাস কৰো মই নিজক বেছি ভাল পাও আৰু মোৰ মা দেউতাক বহুত ভাল পাও তাৰ মাজত আহি যায় থাৰ্ড ক্লাছ এটা পাৰ্টি আহি যায় সেই পাৰ্টিটো হল আপোনাৰ কোনোবা ফ্ৰেন্ড হ'ব পাৰে আপোনাৰ গাৰ্লফ্ৰেন্ড হ'ব পাৰে আপোনাৰ বয়ফ্ৰেন্ড হ'ব পাৰে কাৰণ আমাৰ জীৱনত গাৰ্লফ্ৰেন্ড বয়ফ্ৰেন্ড বহুতে প্ৰয়োজন কাৰণ আপোনাৰ কেয়াৰ লোৱা আপোনাক সাপোৰ্ট কৰা মানুহ এজন থাকিব লাগে সেইজন আপোনাৰ গাৰ্লফ্ৰেন্ড হ'ব পাৰে বা আপোনাৰ বয়ফ্ৰেন্ড হ'ব পাৰে কিন্তু সেই গাৰ্লফ্ৰেন্ড বয়ফ্ৰেন্ডৰ কাৰণে যদি আপোনাৰ মা দেউতাক পাহৰি যায় তেনেহলে এবাৰ ভাবি চাব লাইফত কিমান ডাঙৰ এটা ভুল কৰি পেলাইছে সো আৰু বেলেগ কথা কৈ নাথাকো যে নহক আপোনালোকে গম পায় আজি উৰুকাৰ দিনা আপোনালোকক কৈছো আগন্তুক ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছো আপোনাক বেছি জনোৱা নাই আপোনাৰ মা দেউতাক মোৰ ফালৰ পৰা বহুত ভোগালী বিহুৰ শুভকামনা জনালো এইটো কাৰণত আপোনালোকে এবাৰ ভাবি চাওক মই কৈছোৱে মোৰ মা দেউতাক মই বেছি বিশ্বাস কৰো কোনো ফ্ৰেণ্ডক নহয় কোনো গাৰ্লফ্ৰেণ্ডক নহয় বা আপোনালোকক নহয়
সঁচা কথা কৈছো মানুহক দেখে কৈ লাভ নাই যে আপোনালোকৰ বাবে মোৰ চেনেলটো ইমান পাইছে তেনেকে কৈ লাভ নাই মোৰ কষ্টৰ বাবে হোৱা বুলি ক'লে বেছি আপোনালোকে ভাল পাব কাৰণ আপোনালোকে নিজে গম পায় মই কিমান কষ্ট কৰি ভিডিও বনাও আপোনালোকে নিজে গম পায় মই কিমানখিনি কথা আপোনালোকক বুজাবলৈ ট্ৰাই কৰো কিন্তু আপোনালোকৰ সাপোৰ্ট আপোনালোকৰ মৰম বহুতে প্ৰয়োজন সেইবাবে হয়তো আজি এইটো চেনেল প্ৰায় 60000 সাবস্ক্ৰাইবাৰ হৈছে আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ বাবে হয়তো আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম কোনদিনা কেতিয়া মই ইউটিউব বাদ দিও নাজানো কিন্তু আপোনালোক যদি থাকে তেনেহলে বহুত বহুত ভাল লাগিব কিন্তু আপোনালোকে এইটো ভিডিও চাই বুজি পালে কি কলো কি নকলো তাৰ আগতে এটা কথা কৈ দিও আপোনালোকৰ বাবে এটা কোৱেশ্চন আছিল আপোনাৰ লাইফত যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহি যায় যদি আছে আপোনাৰ মা দেউতাক সাপোৰ্ট কৰিব নে আপোনাৰ গাৰ্লফ্ৰেণ্ডক সাপোৰ্ট কৰিব হেতু কোৱেশ্চনৰ এনসাৰ কমেন্টত দিব বুলি আশা দেখিলে কাৰণ আজিৰ দুনিয়াত মা দেউতাতকৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক বেছি গুৰুত্ব দিয়া হৈছে বেছিকে গুৰুত্ব দিছে বা বেছিকে গুৰুত্ব দিয়া হৈছে তাৰ বাবে কোৱেশ্চনটো কৰিছো বেয়া নাপাব যেন হক যদি কিবা ভুল হৈছে সৰি আকৌ এবাৰ কৈছো ভগৱানক বেছি বিশ্বাস নকৰিব 99% আপুনি আৰু আপোনাৰ মা দেউতাক বিশ্বাস কৰক 1% ভগৱানৰ ওপৰত এৰি দিব আপুনি দৌৰি আছে যদি আপুনি ৰাস্তাত পৰি যায় তেতিয়া ভগৱানে আপোনাক বচাব নাহে যদি আপোনাৰ নিজৰ সেলফ কন্ট্ৰোল নাই তেতিয়া আপুনি কেনেকৈ নিজক বচাব কিন্তু 1% ভগৱানক বচাব কাৰণে সদায় প্ৰাৰ্থনা কৰিব যে ভগৱান এইটো কামত মোক কিবা কৰি চান্স এটা দিয়া তেনেকুৱা কামত ভগৱানে নিশ্চয় হেল্প কৰিব কিন্তু 99% আপোনাৰ হাতত আছে ফিৰিটো বহুত কষ্ট কৰি বনাইছো ঘৰৰ পৰা বাহিৰত আহিছো আৰু যিখিনি মা দেউতাৰ কথা কৈছো সেইখিনি হয়তো মা দেউতাৰ আগত কৈ থাকিলে মোৰো চকু পানী ওলাল হয় আৰু মা দেউতাৰো কিবা নহয় কিবা এটা প্ৰবলেম আহি গল হয় সেইবাবে বাহিৰত আহি ভিডিওটো বনাইছো আপোনালোকে বুজি পাইছে ভিডিওটো শেষলৈ চাইছে যদি বহুত কথাই কলো যদি কিবা বেয়া কথা কৈছো তেনেহলে কমেন্টত জনাব আৰু যদি কিবা বেয়া হৈছে যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহলে ক্ষমা কৰি দিব তাৰ লগতে আপোনালোকক আৰু এবাৰ কৈছো আপোনালোকৰ মা দেউতাৰ লগতে আপোনাৰ যিমান সমূহ পৰিয়ালবৰ্গ আছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো ভোগালী বিহুৰ লগতে আপোনালোকক বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো এনেকে নাভাবিব যে বিহুটোত এনজয় কৰিম বিহুটোৰ কাৰণে সময় নষ্ট নকৰিব ৰ'দ বহুত পৰিছে তাৰ বাবে বহুত বহুত সৰি এইটো কাৰণত কলো বহুতে বিহুত বেলেগ বেলেগ বহুত বস্তু খাব তাৰ কাৰণে আপোনাৰ হয়তো গেষ্ট্ৰিক প্ৰবলেম হ'ব পাৰে পেটৰ প্ৰবলেম হ'ব পাৰে যাৰ বাবে আপোনাৰ দৌৰাত অসুবিধা হ'ব সেইবাবে কৈছো আপোনালোকে যিখিনি কষ্ট কৰিছে সেইখিনি কষ্ট কৰি থাকক আৰু এইখিনি কাম কৰি যাওক সো আজিৰ ভিডিওত এইখিনি যদি ভিডিওটো বেয়া লাগিছে ডিসলাইক কৰিব যদি একেবাৰে বেয়া লাগিছে গালি পাৰিব আৰু যদি ভিডিওটো চাই ভাল লাগিছে লাইক শেয়াৰ কৰিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।